ভাৰত ত্যাগ আন্দোলনৰ ৮৩তম বৰ্ষপূৰ্তিত সকলো স্বাধীনতা সংগ্ৰামলৈ শ্ৰদ্ধাঞ্জলি। আজি ৮ আগষ্ট ২০২৫ ভাৰতৰ স্বাধীনতা সংগ্ৰামৰ এক ঐতিহাসিক দিন। ১৯৪২ চনৰ এই দিনটোত মহাত্মা গান্ধীৰ নেতৃত্বত ভাৰত ত্যাগ আন্দোলনৰ সূচনা হৈছিল। কৰিম কিংবা মৰিমৰ মন্ত্ৰ লৈ দেশৰ জনতা ব্ৰিটিছ শাসনৰ বিৰুদ্ধে ৰাজপথত নামিছিল। এই আন্দোলনে ভাৰতৰ স্বাধীনতাৰ পথ মুকলি কৰাৰ ক্ষেত্ৰত এক মাইলৰ খুঁটিৰূপে পৰিগণিত হয়। অসমৰ বীৰ বীৰংগনাসকলেও এই সংগ্ৰামত অমৰ আত্মবলিদান দিছিল। কনকলতা বৰুৱা, কুশল কোঁৱৰ, কমলা মিৰি, মুকুন্দ কাকতি, যোগেশ্বৰী শুকলনি, ঠগিৰাম সুত, নিদানু ৰাজবংশী, ৰতন কছাৰী, মনবৰ নাথ, হেমুৰাম পাটৰ, বলোৰাম সুত, লক্ষ্মী হাজৰিকা, মদন ৰাউতৰ দৰে অগণন স্বাধীনতা সংগ্ৰামীয়ে নিজৰ প্ৰাণ উৎসৰ্গ কৰি দেশৰ মুক্তিৰ পথ সুগম কৰিছিল। আজি এই ঐতিহাসিক মুহূৰ্তত আমি সেই সকলো শ্বহীদৰ প্ৰতি গভীৰ শ্ৰদ্ধা জ্ঞাপন কৰিছোঁ। তেওঁলোকৰ ত্যাগ আৰু বলিদানৰ ফলতেই আমি আজি স্বাধীনতা পাইছোঁ। আজি স্বাধীন ভাৰতত জীয়াই আছোঁ। জয় হিন্দ, বন্দে মাতৰম।